স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আলোচনাৰ পূৰ্বে ইজৰাইল আৰু হিজবুল্লাহৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হিজবুল্লাহ লক্ষ্য কৰিছে ইজৰাইলক লক্ষ্য কৰি হিজবুল্লাহ কেইবাটাও ৰকেট নিক্ষেপ কৰিছে তাৰ সমান্তৰালকৈ ইজৰাইলৰ সামৰিক ঘাটি লক্ষ্য কৰিছে হিজবুল্লাহ কেইবাটাও ৰকেট নিক্ষেপ কৰিছে ড্ৰোন নিক্ষেপ কৰিছে যাৰ ফলত ইজৰাইলত হাহাকাৰ পৰিবেশ এসপ্তাহৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ আলোচনাৰ কথা আছিল কিন্তু বৰ্তমান সময়ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱ নাকচ কৰা হৈছে আৰু হিজবুল্লাহৰ আক্ৰমণত পুনৰ এবাৰ ইজৰাইলত হাহাকাৰ পৰিবেশ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইজৰাইলৰ ওপৰত হিজবুল্লাহৰ ধাৰাবাহিক আক্ৰমণ পুনৰ এবাৰ আক্ৰমণ কৰিছে হিজবুল্লাহ ইজৰাইলী সৈনিকক লক্ষ্য কৰি হিজবুল্লাহৰ ৰকেট আৰু ড্ৰোন নিক্ষেপ ইজৰাইলী সৈনিকক লক্ষ্য কৰিছে হিজবুল্লাহ ইজৰাইলৰ উত্তৰ সীমান্তত সামৰিক ঘাটি লক্ষ্য কৰি আক্ৰমণ কৰিছে হিজবুল্লাহ যাৰ ফলত ইজৰাইলৰ বৃহৎ লোকচান হৈছে আলোচনাৰ পূৰ্বে ইজৰাইল আৰু লেবানন সীমান্তত তুংগত হৈ পৰিছে উত্তেজনা আক্ৰমণৰ পিছতে ইজৰাইলী সেনাৰ ব্যাপক তালাচী অভিযান হিজবুল্লাহৰ আক্ৰমণৰ পিছতেই খৰব হৈ পৰিছে ইজৰাইলী সেনা আৰু এনেকৈ ইজৰাইল আৰু হিজবুল্লাহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ পৰিৱেশ বৰ্তমান উত্তপ্ত হৈ পৰিছে হিজবুল্লাহৰ সৈতে যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে ইজৰাইলে যিকোনো অনুপ্ৰৱেশৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যুত্তৰ দিব ইজৰাইলী সেনা হিজবুল্লাহৰ আক্ৰমণৰ পিছতেই খৰব হৈ পৰিছে ইজৰাইল আলোচনা চলিব কিন্তু হিজবুল্লাহৰ বিৰুদ্ধে অভিযান বন্ধ নকৰে ইজৰাইলে এনেকৈ সকিয়নি দিছে আৰু উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য ইজৰাইল লেবানন সীমান্তৰ পৰা সাধাৰণ নাগৰিকক স্থানান্তৰ কৰা হৈছে আৰু ভয়াবহ যুদ্ধৰ আশংকা কৰা হৈছে এসপ্তাহৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ চুক্তি আছিল বা যুদ্ধবিৰতি প্ৰস্তাৱ আছিল কিন্তু সেই প্ৰস্তাৱ নাকচ কৰিছে ইজৰাইলে আলোচনাৰ পূৰ্বে মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হিজবুল্লাহ কেইবাটাও ৰকেট নিক্ষেপ কৰিছে ড্ৰোন নিক্ষেপ কৰিছে ইজৰাইলৰ সামৰিক ঘাটি লক্ষ্য কৰি লৈছে হিজবুল্লাহ মধ্যপ্ৰাচ্যত পুনৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আলোচনাৰ পূৰ্বে ইজৰাইল হিজবুল্লাহৰ মাজত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পাইছে যুদ্ধৰ উত্তেজনা অহা সপ্তাহত আমেৰিকাৰ ৱাশ্বিংটনত লেবানন চৰকাৰ আৰু ইজৰাইলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু সেই বৈঠক বৰ্তমান সময়ত নহব কিয়নো ইজৰাইলৰ ওপৰত হিজবুল্লাহ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে লেবানন স্থিত হিজবুল্লাহ ইজৰাইলী সৈন্যক লক্ষ্য কৰা হৈছে হিজবুল্লাহ ইজৰাইলী সৈন্যক লক্ষ্য কৰি নতুন আক্ৰমণ কৰিছে আৰু সেই ফলত সমগ্ৰ পৰিস্থিতি অধিক বিস্ফোৰক হৈ পৰিছে হিজবুল্লাহ ইজৰাইলৰ উত্তৰ সীমান্তত থকা সামৰিক ঘাটি আৰু টহলদাৰী বাহিনীক লক্ষ্য কৰি ড্ৰোন আৰু ৰকেট বৰ্ষণ কৰে এই আক্ৰমণৰ পিছতেই সমগ্ৰ সীমান্ত অঞ্চলত হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে ইজৰাইলী সেনায়ো ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে আৰু সীমান্তত নিৰাপত্তা ব্যৱস্থা অভেদ্য কৰি তুলিছে আৰু মধ্যপ্ৰাচ্যত পুনৰ উত্তপ্ত পৰিস্থিতিয়ে দেখা দিছে হিজবুল্লাহৰ দ্বাৰা অত্যাধুনিক ড্ৰোন আৰু ৰকেট নিক্ষেপ কৰা হৈছে ইজৰাইলক লক্ষ্য কৰি হিজবুল্লাহ অত্যাধুনিক ড্ৰোন আৰু ৰকেট নিক্ষেপ কৰিছে যাৰ ফলত ইজৰাইলৰ বৃহৎ লোকচান হৈছে আনহাতে ইজৰাইলৰ স্থিতি যদি ক'বলৈ যাওঁ তেন্তে আলোচনাৰ পূৰ্বে যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোনপটীয়াকৈ নাকচ কৰা হৈছে উত্তৰ সীমান্তৰ পৰা সাধাৰণ নাগৰিকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে আশংকা কৰা হৈছে ভয়াবহ যুদ্ধৰ মঙলবাৰে ৱাশ্বিংটনত হ'বলগীয়া বৈঠকত শান্তিৰ কোনো পথ ওলাব নেকি তাক লৈ এতিয়া বিশ্ববাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিছে কিন্তু হিজবুল্লাহৰ আক্ৰমণৰ পিছতেই পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান পৰিস্থিতি অত্যন্ত অস্থিৰ আৰু যিকোনো মুহূৰ্তত ভয়াবহ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে আন্তঃৰাষ্ট্ৰীয় সমাজে এই উত্তেজনা প্ৰশমনৰ বাবে চেষ্টা চলাইছে যদিও যুদ্ধৰ দামামা বৰ্তমানেও কমা নাই আলোচনাৰ পূৰ্বে ৰণক্ষেত্ৰ মধ্যপ্ৰাচ্য ইজৰাইলী সেনাক লক্ষ্য কৰি হিজবুল্লাহৰ ড্ৰোন আক্ৰমণ যাৰ ফলত পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হোৱাৰ আশংকা কৰা হৈছে
যুদ্ধবিৰতি মানি ল'বলৈ অস্বীকাৰ ইজৰাইলৰ লেবানন সীমান্তত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে আনহাতে আমেৰিকাত বৈঠকৰ আয়োজন হৈছিলে আনফালে সীমান্তত ৰকেট বৰ্ষণ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কি হ'ব মধ্যপ্ৰাচ্যৰ ভৱিষ্যত ইজৰাইলে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে হিজবুল্লাৰ আক্ৰমণৰ পিছতে ইজৰাইলে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আলোচনা চলিব কিন্তু হিজবুল্লাৰ বিৰুদ্ধে আক্ৰমণো অব্যাহত থাকিব আৰু এনেকৈ হিজবুল্লাক সকিয়নি দিছে কিন্তু এটা কথা চাব লাগিব যে হিজবুল্লাৰ আক্ৰমণৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে যদি এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থাকে তেন্তে ভয়াৱহ হ'ব বিশ্বৰ প্ৰায়সমূহ দেশে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হোৱাৰ আশংকা কৰা হৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে